हेलो बंधुসকল स्वागतम जनालो मोर आज अन्यटा ब्लगले और बर्तमान जेतु आसु गुवाहाटीत तो যাব ওলাইছো জিৰো অৰুণাচল প্ৰদেশ জিৰো যাব ওলাইছো আৰু বাজিলে 11:30 খানাপাৰাত ভয়ংকৰ ট্ৰেফিক সো আমি দুইজন গৈছো জ্যোতিমদা আৰু মই গৈ আছো দুইজন সো জ্যোতিমদা এটা নিজৰ কেম্প সাইট আছে কেম্প সাইটলৈ গৈ আছো সো মোৰ নেক্সট ট্ৰিপ আছে আৰু মই ট্ৰিপৰ কাৰণে গৈ আছো জিৰো ফেষ্টিভেলো চলি আছে যিমান কি পাব আপোনালোক দেখাব চেষ্টা কৰিম জিৰো ফেষ্টিভেল কিন্তু আমি যোৱা কথা আছিল দুইজন এতিয়া গাড়ী খালি খালি গৈ আছো সো আৰু এখন গাড়ী গৈ আছে আমাৰ যেটো কিষ্টাখন গৈ আছে স্বপ্নদ্বীপ গৈ আছে তো হঠাৎ প্লেনিং হল স্বপ্নদ্বীপৰ যোৱাটো তেকাৰণে স্বপ্নদ্বীপ গৈ আছে দুইখন লাহে লাহে গৈ থাকিম বুলি আমি যেটো লেট কৰি ওলাইছো দুইখন সো বলক আপোনালোকক দেখাব চেষ্টা কৰিম জিৰো বাইক এই ট্ৰিপটো কেনেকুৱা হয় কি নহয় আৰু জিৰোৰ পৰা আমি ক'ত গৈ আছো হেতু আপোনালোকক দেখাব চেঞ্জ কৰি ললো সেইখন হল স্বপ্নক দিলো সমজাই দিলো আৰু এতিয়া আমাৰখন ষ্টাৰ্ট কৰিছো বৰ্তমান আছো জুৰাবাদ সো টাইম হল 12টা বাজি গল টাইম এটা ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম আমাৰ যাত্ৰা সো আপনি বহি আছে বিস্মনা দম বিন্দাস এটা আমি ষ্টাৰ্ট কৰো সো হেয়া বৰ্তমান আমি ভুমুৰাগুৰি দলঙৰ ওপৰত আছো তেজপুৰ সো এটা টাইম হল 2:44 সো গৈ আছো যেহেতু জিৰো লৈ তো একদম আৰামকে গৈ আছো ৰাতিপুৱা পাই যাম আমি নাহৰ লগন ৰাতিপুৱা পাই যাম তো বিন্দাস গৈ আছো সব এয়া হল ভুমুৰাগুৰি দলং এখন নতুনখন আজিকালি যেহেতু দলঙত ওৱান ৱে আছে এফালে আহিব পাৰি এফালৰ পৰা যাব পাৰি মানে তেজপুৰ এন্ট্ৰি কৰিব পাৰি এফালৰ পৰা হলে তেজপুৰ এক্সিট কৰিব পাৰি সব বিন্দাস গৈ আছো এতিয়া বৰ্তমান আহি আমি পাই গলো হি তেজপুৰ পাওঁ বাৰু বেছি দূৰ নাই আৰু তেজপুৰলৈ সো ইয়াতে আছে হোটেল কলিয়া ভুমুৰা ভাতটো খাই লওঁ দুইখন গাড়ী ইয়াত ৰখাই দিলোঁ আহি কিনে সো ভাত খোৱা নাই যিহেতু তো ভোক লাগিছে প্ৰায় 3টা বাজিব হৈ গ'ল তো ভাতটো খাই লৈ বেষ্ট সো ভাত চাত খাই লওঁ খাই কিনে আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম তো নিৰামিষ ভাত মাৰি দিওঁ ৰাতি 3টা বজাত সো এইফালে দুইজনে ইয়াত সো এতিয়া নিৰামিষ ভাত মাৰি লৈ কিনে আকৌ ওলাই যাব লাগিব আমি জিৰোলৈ আহি পালো হি গহপুৰ মানে এতিয়াও গহপুৰলৈ বহুতখিনি আছে কিন্তু ভাগ্য বেয়া সো ৰাস্তাত হঠাৎ পামচাৰ হৈ গ'ল তো চকা চেঞ্জ কৰিব খুলিলোঁ চকা কিন্তু বৰষুণ যাক ইমান ডাঙৰকৈ আহি গৈছে আৰু আজি চকাটো কি হৈছে এডজাষ্ট কৰিব পৰা নাই ইমান টাইম লাগিছে আনকালে ঘপকৈ এডজাষ্ট কৰি দিওঁ আজি কিন্তু বৰষুণ যাকো ইমান ভয়ংকৰ আহিছে তিতি শেষ হৈ গ'লো এতিয়ালৈকে চ' এইপিনে চকা খুলি মেলি থৈ দিছোঁ কিন্তু এতিয়া পাব লাগে নাহৰলগুন পাব লাগে 7টা বজাত ইয়াতে হ'ল 5:10 উপায় নাই আজি কি হ'ব নাজানো তিতি কিন্তু শেষ বৰষুণ যাকো এতিয়া ডাঙৰকৈ আহিলে ভয়ংকৰ বৰষুণ আহিলে ভাগ্য মানে ইমান বেয়া ইমান কষ্ট কৰি আহিলোঁ ৰাতিখন এতিয়া ইয়াত আহি কিনে এইটো গতি হৈছে একদম দিমাগ চিমাগ গৰম হৈ যায় দেই ত' কি ক'বা এনেকৈ তিতি আছোঁ এতিয়া বৰ্তমান ৰাস্তাটোৱে কনফিউজ লগাই দিলে এয়া হ'ল ইটানগৰ ইটানগৰ একদম মেইন চিটিৰ ভিতৰত আছে এইটো টানেলৰ ভিতৰে গৈ আছো আগত জেচিবিখন গৈ আছে বেছি দূৰ নহয় মানে ওপৰেদি আহিব তলেদি আহিব ছেম জেগাত বেছি ডিফাৰেন্স নহয় মানে পাৰ হৈ আহিলোঁ পাৰ হৈ নাহৰলগুনলৈ বেছি দূৰ নাছিলে কিন্তু কি ভাগ্য বেয়া যে আকৌ এইটো বনাই লওক চ' এইটো প্ৰথম গহপুৰত পামচাৰ হৈ গ'ল তাৰপৰা চেঞ্জ কৰিলোঁ ইটানগৰ পোৱাৰ পিছত আকৌ এইটো বেয়া হৈ থাকিলে এইটো এতিয়া বনাব দিওঁ এইটো কি হয় দেখা যাওক
এইটো বনোৱা তাৰপৰা এইটো ইমান বেয়া ৰাস্তা ভয়ানক ৰাস্তা তাৰ কাৰণে ইয়াত হয়তো গজাল সোমাই গ'ল এইটো গজাল সোমাই গ'ল ইয়াতে দেখিছেনে এইটো কেনেকৈ বাজিছে নহ'লে এইটো চকা ভাল হৈ আছিলে একো প্ৰব্লেম নাছিলে একদম বিন্দাছ আহি আছিলে কিন্তু এতিয়া এইটো গজাল সোমাই যোৱাৰ কাৰণে এনেকুৱা হৈ গৈছে এতিয়া এইটো বনাই লওঁ তাৰপৰা সেইটো বনাব লাগিব আজি দিন বেয়া আৰু দাদাজনক ফোন কৰি মাতিলোঁ মাতি আনি তেওঁ আহিলে আহি এতিয়া কৈ দিছে আৰু ইটানগৰ নাহৰলগুন চ' নাহৰলগুনত আছোঁ বৰ্তমান এইপিনে গাড়ী যায়নে চ' এইটো হ'ল ইটানগৰ ৰেলৱে ষ্টেচন নাজানো গাড়ী যাই আছে গাড়ী গৈছে দেখোন এইপিনৰ পৰাই অহা গৈছে ন গাড়ীখন হে অঁ সেইখন সোমাইছে পিছফালে এল্ট'খন এইপিনে দি গৈছে কেনেকৈ যায় এনেকৈ ইটানগৰ ৰেলৱে ষ্টেচনলৈ যাব পাৰি ভাই চাওক না পাহাৰৰ ওপৰত এইটো এটা ৰেলৱে ষ্টেচন হ'ল ইটানগৰ নাহৰলগুন ৰেলৱে ষ্টেচন চ' গৈ আছোঁ ৰাস্তা চাওক বাচি বাচি যাব লাগিব নহ'লে ঘপকৈ সোমাই গ'ল বুলি ক'লে ডাঙৰ কথা হ'ব গাড়ী মস্ত লাইন ওলাইছে টাটা চুমু এনেকৈ ওলাইছে টাটা চুমু লাইন পাতি আহিছে লানি পাতি আহিছে কাৰণে মই ৰখি দিবলগীয়া হৈছে উপায় নাই চাওক না কেনেকৈ আহিছে আৰু টাটা চুমু মানে চুমু আৰু পাহাৰৰ ওপৰত এইটো এটা ভয়ংকৰ মানে শক্তিশালী গাড়ী বুলি ক'ব লাগিব এইখন গাড়ীয়ে টাৱাং যায় কিবা যায় এনেকৈ এটি যায়গৈ টাৱাঙলৈকো যায় সিহঁতি একদম চোতাই পূৰা বৰফত গুৰুত্বই নিদিয়ে ভুঙাই ওলাই গুচি যায় বৰফতো সিহঁতি এনেকুৱা চলাই এয়া প্ৰিয় বন্ধুসকল যেহেতু মই অলৰেডি জিৰ'লৈ গৈ আছোঁ নাহৰলগুনৰ পৰা মানুহ উঠাই ল'লোঁ আৰু ৰাতিপুৱা কি হ'ল আপোনালোকে গম পাইছে কি যে নাই ঘটা ৰাস্তাটো আহোঁতে ভয়ংকৰ মানে আজিৰ নিচিনা কেতিয়াও হোৱা নাই একেদিনাখনে দুটা টায়াৰ পামচাৰ হোৱা চ' এটা টায়াৰ একেবাৰে বেয়া হৈ গ'ল ভাল টায়াৰ আছিলে ভাল টায়াৰটো একদম বেয়া হৈ গ'ল আৰু এটা যিটো স্পেয়াৰ আছিলে সেইটোও এবাৰ পামচাৰ হ'ল দোকান চোকান বিচাৰি মেলি এতিয়া আকৌ পামচাৰটো মৰালোঁ তাৰপিছত আহি নাহৰলগুনৰ পৰা মানুহ লৈ আহি নাহৰলগুন ট্ৰেইন ষ্টেচনৰ পৰা মানুহ লৈ আহি এতিয়া মই গৈ আছোঁ জিৰ' চ' অলপমান ৰখি সিহঁতে ভিডিঅ'টো কৰি দিলোঁ চ' এয়া গাড়ী লাগেজ পূৰা পেকিং আছে নেক্সট ৰাস্তা কিন্তু বেয়া খাতৰনাক ৰাস্তা হয় ৰাস্তা আপোনালোকক অকণ দেৰিকৈ গৈ আছোঁ ত' দেখাই আছোঁ ৰাস্তা কেনেকুৱা হয় মই পাই গ'লোহি পুটিন চ' এইপিনে মণ্ডল আহিছে এইপিনে আহিছে গোটেইকেইজন চ' এয়া চাওক চ' আজি আৰু পুটিন এয়াই হ'ল মানে আপুনি যদি নাহৰলগুনৰ পৰা অলপ আহে এইখনে ডাঙৰ টাউন পোৱা যায় পুটিন হয় চ' এয়াই আছে যথেষ্টখিনি ডাঙৰ বহুত কিবা খাবলৈও বস্তু পোৱা যায় আমিও যিহেতু ভাতটো খালোঁ কিন্তু ভাতটো বহুত দাম নিৰামিষ ভাত 150 টকা পানী বটল সৈতে 160 টকা খুব বেছি দাম তো ইমান মানে নিৰামিষ ভাতত ইমানখিনি প্ৰভাইড কৰিব নোৱাৰি আৰু 150 টকালৈকে 100 টকা হ'লে কোনো ডাঙৰ কথা নহয় চ' এয়াই হ'ল পুটিন তো পুটিনৰ পৰা আমি গৈ আছোঁ এতিয়া গোটেইখন গাড়ী জিৰ' তো বাকী জিৰ'ত পাই একদম ভিডিঅ'টো শেষ কৰিম জিৰ'লৈকে চাই থাকিব গৈ থাকোঁতে এটা সুন্দৰ ভিউ পইণ্ট যিটো ভিউ পইণ্ট আপোনালোককো দেখাব বিচাৰিছোঁ এটা সুন্দৰ ভিউ পইণ্ট চাই খুব ভাল পাব সেই ভিউ পইণ্টটো চ' মই বেক কৰি দেখাইছোঁ কেমেৰাটো চাওক কেনেকুৱা কি সুন্দৰ লাগিছে ভিউ চাওকচোন কি সুন্দৰ এক্সিলেণ্ট ভিউ চাওক না খেতিৰ তলত কি ধুনীয়া লাগিছে গাঁও আছে পাহাৰ সি সুন্দৰকৈ কুঁৱলী পৰি আছে চাওক তাৰ মাজত এনেকৈ খেতি
ধুনীয়া পৰিৱেশ মানে কৈছোঁ নহয় জিৰ' একদম এটা ধুনীয়া পৰিৱেশটোৱে ভাল লাগিছে গাঁওখন চাওক সেইখন গাঁও আৰু আমি আহিছিলোঁ সেই তাৰ পৰা এনেকৈ কৈ আহি এইটো ৰাস্তা এনেকৈ আহি আছিলোঁ এইফালেদি এনেকৈ আহি এতিয়া পালোঁহি ইয়াত চ' ইয়াতে বহি আছোঁ অলপ সময় টাইম বহিম আৰু তেওঁ চাইকেল লৈ আহিছে কিমান ওপৰলৈকে চাইকেল লৈ আহিছে ক'ৰ পৰা আহিছে নাজানো সোধা নাই কিন্তু যথেষ্ট কষ্ট কৰি কিনে ইয়ালৈকে চাইকেল মাৰি আহিছে গাড়ীখন চাইকেলখন চাওক চ' এইটো ভিউ বছ এইটো ভিউ চাব পালে আৰু কি লাগে কওকচোন কি লাগে এনেকুৱা ভিউ এটা যদি চাব পায় মা মস্ত লাগিছে কৈচোন নহয় এয়াই হ'ল জিৰ' পাই গ'লোহি জিৰ'ত মানে এতিয়া বহুত কেম্প চাইট লগাইছে যিহেতু জিৰ' ফেষ্টিভেল হয় তো সেইকাৰণে ইমান কেম্প চাইট লাগিছে তো চাৰিও চাইডে কেম্প হৈ গৈছে চাওক এইবিলাক চাওক এইপিনেও কেম্প আছে ধুনীয়া ধুনীয়া কেম্প আছে ইফালেও কেম্প আছে ইফালেও কেম্প আছে আৰু যিমান যেনেকৈ ভাল লগাব পাৰে তেনেকৈ ভাল লগাব চেষ্টা কৰিছে আৰু ৰাস্তাটো খুব বোকা হৈ গৈছে সেইকাৰণে আৰু এতিয়া কোনফালে যাবলৈ মই আকৌ পুলিচজনক সুধিব লাগিব সুধি লওঁ কিমান গাড়ী গোট খাই আছে এতিয়া মই বাহিৰলৈ যাওঁ বুলি কৈছোঁ বাহিৰত যোৱা ৰাস্তাটো যিহেতু চিনি নাপাওঁ তেওঁলোকে মোক কৈছে এইটো ৰাস্তা চিধা গৈ থাকিবলৈ তাৰপিছত আগত বোলে এটা বেলেগ ৰাস্তা আছে সেইটো ৰাস্তাইদি ৰাইট ল'ব কৈছে যাওঁচোন এইবিলাক দিছে চাৰিওফালে কেম্প চাৰিও চাইডে কেম্প হৈ আছে এইপিনে গছৰ তলতো কেম্প পাতিছে চাৰিও চাইডে কেম্প দেখা নাই এইখন উল্টাকৈ সোমাই আহিলে ইয়াক পুলিচে ধৰিব ইয়াক এটাক ধৰিলে পুলিচে চ' ইয়াকো ধৰিব পুলিচে এইফালে ইয়াতো টেণ্ট লগাই দিছে টেণ্ট লগাই আছে এয়া আছিলে জিৰ' বাকীখিনি পিছত দেখাম আপোনালোকক ভাল কাৰণে আছিলে আজিৰ দিনটোৰ ব্লগটো চ' বাকী জিৰ' ভিডিঅ' নেক্সট ব্লগত আহিব আপোনালোকে চাব এইটো থুলমূল যিহেতু মই যেতিয়ালৈকে জিৰ' আহি পালোঁ সেই জিৰ' আহি পোৱালৈকে আপোনালোকক ব্লগটো বনাই দেখালোঁ আৰু ইয়াৰ পিছত জিৰ'ত কাইলৈ কি কৰিম সেইখিনি আপোনালোকক দেখাম আৰু কেম্প চাইডৰ কিছু ভিডিঅ' আপোনালোকক দেখাম আৰু ক'ত ফেষ্টিভেলটো পাতিছে সেইখিনিও দেখাব চেষ্টা কৰিম তো চাই থাকিব নেক্সট ব্লগ